হয় নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰাৰ পিছতে দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন জিলাতে এতিয়া 15 পৰা 18 বয়সৰ যিসকল কিশোৰী আছে তেওঁলোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে আৰু ক্ষেত্ৰত দেখা পোৱা গৈছে বহৰমপুৰতো ইতিমধ্যে স্বাস্থ্য বিভাগৰ দ্বাৰা সেইসকল কিশোৰী ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে সেই সামগ্ৰিক পৰিৱেশ আৰু বৰ্তমান ব্ৰহ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াৰ ছাত্ৰ ছাত্ৰীসকলকো ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ব্ৰহ্মপুৰ ৰাজ্যিক চিকিৎসালয়ত যিসকল চিকিৎসাকৰ্মী আছে আৰু ইতিমধ্যে বিদ্যালয়খনৰ যিমানকেইজন ছাত্ৰ ছাত্ৰী বা ব্ৰহ্মপুৰ দাঁতিকাষৰীয়া যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ পৰা ইয়ালৈ ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকে ভেকচিন দিবলৈ মই পোনে এগৰাকী ভেকচিন লোৱা ছাত্ৰীৰ ওচৰলৈ যাব বিচাৰোঁ মনত ভয় শংকা আছিলে নেকি ভেকচিন নাই ভেকচিনটো ল'লে নিজৰ বাবে ভাল হয় আৰু নিজৰ স্বাস্থ্যৰ বাবে ভাল সেইকাৰণে সকলোকে ল'বৰ বাবে অনুগ্ৰহ কৰি দিওঁ মুখ্যমন্ত্ৰীয়ে যিহেতু বিদ্যালয় ব্যৱস্থাটো গ্ৰহণ কৰিছে তোমালোকে মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাবা মুখ্যমন্ত্ৰী ছাৰে বহুত ভাল পদক্ষেপ লৈছে সকলোকে ভেকচিন দিয়াটো অতি জৰুৰী তেওঁলোকৰ স্বাস্থ্যৰ বাবে যাতে সকলোৱে ভেকচিনটো লৈ নিজৰ স্বাস্থ্য ভালে ৰাখে সেইটোকে অনুগ্ৰহ কৰি দিওঁ আৰু এগৰাকী ছাত্ৰী আছে তুমি ভেকচিন ল'লা নাই ল'লা ভেকচিনটো লোৱাৰ আগত কিবা মনত শংকা আছিলে নেকি তোমাৰ নাই ভয় কৰিছিলে নেকি মই চিকিৎসাকৰ্মীসকল আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ আজি কিমানক ভেকচিন দিলে আৰু তেওঁলোকৰ মাজত কিবা সংশয় দেখা পাইছে নেকি বা কিবা আপত্তি দৰকাৰ হৈছে নেকি নাই আজি আমাৰ টাৰ্গেট আছিলে টোটেল 281 ইয়াত স্কুলৰ ল'ৰা ছোৱালীও টোটেল 281 আছে আৰু আপোনাৰ এতিয়ালৈকে আমি কমচে কম 50টা আমি দিয়া হৈ গ'ল এতিয়ালৈকে 70 ওপৰত দিয়া হৈ গ'ল এতিয়ালৈকে আৰু বাকী আপোনাৰ স্বতঃস্ফূৰ্তভাৱে চব ল'ৰা ছোৱালী ওলাই আহিছে ল'বলৈ বেজীটো আৰু আমিও অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিক যে বেজী তেওঁলোকে দিবলৈ যে আগবঢ়াইছে 15 বছৰৰ পৰা 18 বছৰৰ মাজত এই যিটো আপোনালোকে বেজী দিয়া যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এইটো বিদ্যালয় যাব নেকি হয় আমি বিদ্যালয় যাম আজি আমাৰ ইয়াৰ আৰম্ভণি হৈছে ইয়াৰ পৰা আমাৰ হাই ছেকেণ্ডেৰীৰ পৰা ব্ৰহ্মপুৰ হাই ছেকেণ্ডেৰীৰ পৰা আৰু কাইলৈ তেনেকৈ ঠিক তেনেধৰণে আমাৰ ব্লকৰ পৰা আমাক যি ধৰণে আমাক যি স্কুলত আমাক ডিউটি দিয়া হ'ব আমি তেনেধৰণে আমি কামখিনি কৰি যাম আপোনালোকে বৰ্তমান ব্ৰহ্মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ পৰা হয় এয়া আছিলে ব্ৰহ্মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসাকৰ্মী তেওঁলোকে ইতিমধ্যে ব্ৰহ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই বৰ্তমান সেই ভিডিঅ' জাৰ্নেলিষ্ট মৃণাল সেই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ইয়াত বৰ্তমান ছাত্ৰীসকলে ভেকচিন ল'বৰ বাবে শাৰী পাতিছে আৰু এই একে শাৰী আমি যদি বাহিৰত দেখাবলৈ যাওঁ বাহিৰত দেখা পোৱা গৈছে একে শাৰী মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক সেই বাহিৰৰ অংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে ব্ৰহ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সামগ্ৰিক দৃশ্য আৰু ইতিমধ্যে বিদ্যালয়খনত যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰতিজনে তেওঁলোকে শাৰী পাতিছে ভেকচিন ল'বলৈ আৰু দেখা পোৱা গৈছে প্ৰতিগৰাকী ছাত্ৰীয়ে ইয়াত উৎসাহিত হৈ পৰিছে এই ভেকচিন গ্ৰহণ কৰিব আৰু সকলোৱে উপলব্ধি কৰিছে যে মহামাৰী কৰোণাৰ যিটো মহাকাল ৰূপ ধাৰণ কৰিছে ইয়াৰ বাবে যাতে কৰোণা ভেকচিনটো অতি জৰুৰী হৈ পৰিছে আৰু সেইসকলে এইসকল ছাত্ৰ ছাত্ৰীয়ে এইদৰে ভেকচিন গ্ৰহণ কৰিছে মই কিছু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰা মনৰ কথা ল'বলৈ বুজ ল'ম ভাইটি অকণমান আগবাঢ়ি আহিলে সুবিধা হ'ব অকণ আগুৱাই অহা এইসকল ছাত্ৰ ছাত্ৰী আছিল তোমালোকে ভেকচিন ল'লা নে নাই ভেকচিন ল'মহে ল'বাহে হয় কিবা মনত সংশয় আছে নেকি নাই নিজৰ কাৰণে ৰখা নিজৰ কাৰণে চবেই লওঁ কি হয় এয়া আছিলে ব্ৰহ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিডিঅ' জাৰ্নেলিষ্ট মই মৃণালক পুনৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইতিমধ্যে দেখা পোৱা গৈছে যি স্থানত ভেকচিন প্ৰদান কৰি থকা আছে সেই তাত দীঘলীয়া শাৰী দেখা পোৱা গৈছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে ওলাই আহিছে ভেকচিন ল'বৰ কাৰণে আৰু ইতিমধ্যে প্ৰায় ব্ৰহ্মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ যিসকল চিকিৎসাকৰ্মী আছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে সেই সামগ্ৰিক দৃশ্য বুলি দেখালে মই অনাগত সময়লৈ ব্ৰহ্মপুৰৰ ৰাজ্যিক চিকিৎসালয়ৰ দ্বাৰা যিসমূহ বিদ্যালয়লৈ ভেকচিন প্ৰদান কৰিবলৈ যায় সেই স্থানসমূহ দেখাবলৈ প্ৰাক নিজৰ জৰিয়তে চেষ্টা কৰিম